নমস্কাৰ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়াৰ পাৰ্ট নম্বৰ 3 এন ফ্ৰাংকৰ ডায়েৰী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ'ত এই পাৰ্টটোৰ সকলোবিলাক কুৱেশ্যন এনচাৰ পাই যাবা আৰু ইয়াত যিবিলাক গ্ৰামাৰ ছেকশ্যন আছে সেইখিনি তোমালোকে পাই যাবা। প্ৰথমত চোৱা কি দি আছে আমাৰ 1 নম্বৰত, পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। প্ৰথমত তোমালোকে এই পাঠটো এবাৰ ভালকৈ চাই ল'বা, কিতাপত চাই ৰিডিং মাৰিবা এবাৰ, তাৰপিছত তোমালোকে এই কুৱেশ্যনখিনি চাবা, তেনেহ'লে তোমালোকৰ বহুতখিনি ইজি ফিল হ'ব। এতিয়া তোমালোকে আহা ক নম্বৰত কি দি আছে। 1 নম্বৰত চোৱা, জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। তাৰপিছত 2 নম্বৰত কি দিছে চোৱা তোমালোকে, এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অট ফ্ৰাংক। তাৰপিছত 3 নম্বৰত, নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে এটা পণ্যাগাৰত লুকাই আছিল। 4 নম্বৰ কি দিছে চোৱা তোমালোকে, এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈ দিন লেখা লিখিছিল? এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিন লেখা লিখিছিল। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 5। ছাত্ৰ ছাত্ৰীসকল, 5 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰাৰ আগতে তোমালোকক কৈছোঁ যে তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে তোমালোকে বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' এইটো চেনেলতে পাই যাবা। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 5। পাছত কি দিছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৈছিল? ইয়াৰ তোমালোকে উত্তৰটো চোৱা কি দিছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডল্ফ হিটলাৰ। তোমালোকে সকলোৱে গম পোৱা এডল্ফ হিটলাৰ। এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হাতুৱাই নিঃসংগভাৱে হত্যা কৰিছিল। তাৰপিছত তোমালোকে আহা খ নম্বৰ কি দিছে, খ নম্বৰৰ 1, এন ফ্ৰাংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব তোমালোকৰ, এন ফ্ৰাংকে দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল, যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল, কিন্তু তাইৰ অন্তৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজন বন্ধু নাছিল। সেয়েহে ডায়েৰীখনকে বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলো কথা হিয়া উজৰি লিখিছিল। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 2 কি কৈছে, দিন লেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰত চোৱা কি দিছে আমাৰ, দিন লেখাসমূহ এন ফ্ৰাংকে সম্পাদনা কৰিবলৈ ইচ্ছা কৰিছিল কাৰণ ভৱিষ্যতে কোনোবাই এজনী তাৰে 13 বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিব পাৰে, সেইবাবে এন ফ্ৰাংকে দিন লেখাসমূহ সম্পাদনা কৰিছিল। ভৱিষ্যতে নতুন প্ৰজন্মই যাতে তেওঁলোকৰ সময়ত ঘটা কথাবোৰ আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাইৰ দিন লেখাখনৰ পৰাই জানিব পাৰে, সেইবাবে এন ফ্ৰাংকে তাইৰ দিন লেখাখন সম্পাদনা কৰিছিল। 3 নম্বৰটো হয় তোমালোকে ঠিক আছে, অট ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? ইয়াৰ উত্তৰত চোৱা কি দিছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডল্ফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নিঃসংগভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অট ফ্ৰাংকে পৰিয়ালসহ ইংলেণ্ডত বাস কৰিছিল। তেখেতে নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। তাৰপিছত আহা গ নম্বৰত, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা। মানুহতকৈ আমাৰ কাগজৰ ধৈৰ্য কিয় বেছি এন ফ্ৰাংকে কৈছিল? মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেতিয়া তাই দেখিছিল যে তাইৰ সন্মুখৰ টেবুল এখনত এদম কাগজ পৰি আছে। কাগজৰ দমটো বছৰ বছৰ ধৰি সেই টেবুলখনতে পৰি আছিল, তথাপিও সিহঁতৰ আপত্তি নাছিল।
তেতিয়াই তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। তাৰপিছত আহা ঘ নম্বৰত এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব কি তোমালোকৰ চোৱা। এন ফ্ৰাংকে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁ এজনো প্ৰকৃত বন্ধু নাছিল। যেতিয়া বন্ধুৰ লগত হাঁহি ধেমালি কৰে সেয়া মাত্ৰ গতানুগতিকহে আছিল, কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তাৰপিছত 2 নম্বৰত আহা তোমালোকে তলৰ শব্দসমূহ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা। ইয়াত তোমালোকৰ কি দিছে চোৱা। তোমালোকে শব্দ অৰ্থ লিখিবলৈ কৈছে। যেনেকৈ গণ্য হ'ব কি লেখত ল'বলগীয়া, গতানুগতিক কি হ'ব নতুনত্ববিহীন, অস্ত্ৰোপচাৰ কি হ'ব অপাৰেশ্যন বা ৰোগী চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ, বৰ্বৰ কি হ'ব নিচা বা অসভ্য, পৰিত্যক্ত কি হ'ব এৰা বা ত্যাগ কৰা। তাৰপিছত পাবাত কি আছে প্ৰবচন, অধিগৃহীত কি হ'ব আইনৰ সহায়েৰে দখল কৰা, থিৰাং কি হ'ব নিশ্চিত, উৎসৰ্গ কি হ'ব দান কৰা, আড়ম্বৰ কি হ'ব জাক জমকতা আৰু প্ৰত্যাশিত কি হ'ব আশা কৰা, ভাৱমূৰ্ত কি হ'ব কোনো ব্যক্তি বা বিষয় সম্পৰ্ক লোৱা ধাৰণা, পুঞ্জীভূত কি হ'ব থূপ খাই থকা, সামকতা কি হ'ব উপশম হোৱা আৰু সন্নিৱিষ্ট হ'ব কি আমাৰ অন্তৰ্ভুক্ত হোৱা। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি কৈছে কিটি কোন, এন ফ্ৰাংকে কিটিৰ বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। কিটি হৈছে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম। এন ফ্ৰাংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগীয়াৰ আছিল যদিও হিয়া উজৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ এজন বন্ধু নাছিল। সেয়েহে তেওঁৰ মনৰ কথাবোৰ ডায়েৰীখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল কিটি। এনেদৰেই তেওঁ চুটি জীৱনকালত কিটি নামৰ কাল্পনিক বন্ধুগৰাকীলৈ সম্বোধন কৰি ডায়েৰীৰ পাততে হিয়া উজৰি মনৰ কথা প্ৰকাশ কৰি থৈ গৈছে। তাৰপিছত অহা 4 নম্বৰ ঠিক হৈছে তোমালোকৰ এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল, তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ উত্তৰত চোৱা কি দিছে এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অট ফ্ৰাংক আগভাগ লৈছিল। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। তাৰপিছত 1944 চনৰে কোনোবা এদিন ইংলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে অনাতাঁৰ মানে তোমালোকে গম পোৱা নে নাই, এইটো ৰেডিঅ' বুলি কয়। অনাতাঁৰ মানে ঘোষণা কৰিলে যে যুদ্ধ সাম কটাৰ পিছত তেওঁ জাৰ্মান অধিকৃত অঞ্চলত বাস কৰা যিসকল ইংলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছে তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। তাৰপিছত আহা 5 নম্বৰ কুৱেশ্যন কি কৈছে এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল, আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল। ইয়াৰ উত্তৰটো কি হ'ব এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল। আইতাকৰ স্মৃতিৰ বাবে তেওঁ নিজৰ জন্মদিনত জ্বলোৱা মমবাতিবোৰৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 6 কি কৈছে পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। তোমালোকে সেই সময়ত এন ফ্ৰাংকৰ মনৰ ভাৱ কি আছিল তাৰ বিষয়ে লিখিবলৈ কৈছে। এইটো তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়, এইটো তোমালোকে স্কিপ কৰি দিব পাৰা। তাৰপিছত তোমালোকে আহা খ নম্বৰ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াত তোমালোকে 7 নম্বৰত কি দিছে চোৱা পাঠটোত অধি অনুপ্ৰতি একেকেইটা উপসৰ্গত যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা। ইয়াত তোমালোকে লিখিবা অধি প্লাছ গৃহীত, অধিগৃহীত, অনুযোগ পৰিণীত, অনুপ্ৰণীত, তাৰপিছত প্ৰতিযোগ দিন, প্ৰতিদিন। এতিয়া তোমালোকে অহা কুৱেশ্যন নম্বৰ 8 তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াৰ অৰ্থবোৰ আমাৰ কি বিপৰীত লিখিব লাগে। যেনেকৈ প্ৰকাশ গোপন, ভোগ ত্যাগ বা দুৰ্ভোগ, সমাপ্ত কি হ'ব আৰম্ভণি বা অসমাপ্ত, আড়ম্বৰ কি হ'ব অনাডাম্বৰ। এইটো তোমালোকে এইটো লিখিবা ধুনীয়া হ'ব।
ভাগ্য, দুৰ্ভাগ্য, ধৈৰ্য আৰু অধৈৰ্য। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 12, তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। ইয়াত যেনেকৈ দিয়া আছে যন্ত্ৰণা, যাতনা, কৰুণ, কাতৰ, কিশোৰী, বালিকা, তাৰপিছত দিছে কি মৃত্যু, মৰণ। এতিয়া তোমালোকে অহা 10 নম্বৰ কি দিছে, তলৰ বাক্যবোৰৰ সৰল বাক্য, জটিল বাক্য আৰু যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো মন দি চোৱা। ইয়াত কিছুমান চেণ্টেঞ্চ দিয়া আছে, বাক্য দিয়া আছে। এইবিলাক সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য আমাক বিচাৰি উলিয়াব লাগে। যেনেকৈ 1 নম্বৰত কি দিছে, মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল। এইটো কি বাক্য হয়, আমাৰ যৌগিক বাক্য। তাৰপিছত 2 নম্বৰত কি দি আছে, ভাল ল'ৰাৰ কাৰণে তেওঁ পুৰস্কাৰ পালে। এইটো হ'ব জটিল বাক্য। তাৰপিছত 3 নম্বৰত কি দি আছে, আমাৰ বৰষুণ পৰিছে। এইটো সৰল বাক্য। মই সদায় ভাত খাই স্কুললৈ যাওঁ। এইটো হ'ব সৰল বাক্য। 5 নম্বৰত কি দি আছে, একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছে। এইটো হ'ব সৰল বাক্য। তাৰপিছত 7 নম্বৰত কি দিছে, আমাৰ এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছে। এইটো হ'ব কি আমাৰ সৰল বাক্য। 7 নম্বৰ কি দি আছে, এইবাৰ পিছে তেওঁ মৰমৰ কীৰ্তি বুলি সম্বোধনা কৰি লিখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল। এইটো হ'ব যৌগিক বাক্য। তাৰপিছতো আহা 8 নম্বৰ, জন্মদিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল। এইটো হ'ব আমাৰ কি জটিল বাক্য। এতিয়া আহা 11 নম্বৰত, তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা দুটা বা আৰু বহুতৰ মাজত। যেনেকৈ ইয়াত দিছে কি এইবিলাক বাক্য আমাক তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। যেনেকৈ প্ৰথমত দি আছে কি আমাৰ সোণ উজ্জ্বল। সোণ উজ্জ্বল আমি দুটা বাক্য বনাব গ'লে কি হ'ব, তুলনামূলক কৰি। এটা হ'ব সোণ ৰূপতকৈ উজ্জ্বল আৰু এটা হ'ব কি আন সকলো ধাতুতকৈ সোণ উজ্জ্বল। 2 নম্বৰত কি দি আছে, মীনা মেধাৱী। উত্তৰত চোৱা, ৰীণাতকৈ মীনা মেধাৱী আৰু তাৰপিছত হ'ব শ্ৰেণীৰ আটাইতকৈ মেধাৱী ছাত্ৰী মীনা। অৰুণ ওখ। অৰুণ বলেনতকৈ ওখ। তাৰপিছত হ'ব কি নৱম শ্ৰেণীৰ আটাইকেইটা ল'ৰাৰ ভিতৰত অৰুণ ওখ। 4 নম্বৰত কি দি আছে, জোনবাই ঘূৰণীয়া। জোনবাই পৃথিৱীতকৈ ঘূৰণীয়া। সূৰ্য, পৃথিৱী আদি জ্যোতিষ্কৰৰ ভিতৰত জোনবাই আটাইতকৈ সৰু। 5 নম্বৰ দি আছে কি এই কিতাপখন ভাল। সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল। লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল। এতিয়া আহা তোমালোকে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰাত প্ৰথমত কি দি আছে, অনতি পলমে ঘটনাটো তদন্ত হোৱা উচিত। তাৰপিছত দি আছে কি আমাৰ হাঁহি ধেমালি। কণ ল'ৰা ছোৱালীবোৰৰ হাঁহি ধেমালিৰে গোটেই ঠাইখিনি সুখৰিত হৈ উঠিছে। তাৰপিছতো কি আছে আমাৰ ৰূপান্তৰিত। তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়। আত্মগোপন। এইটো কি কৈছে, ৰুবুলে হৰিহঁতৰ ঘৰতে আত্মগোপন কৰি আছিল। চিঠি পত্ৰ। আজিকালি চিঠি পত্ৰ আদান প্ৰদান নাইকিয়া হৈ গ'ল। দুখ যন্ত্ৰণা। ডেকা ল'ৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হ'ল। পৰিত্যক্ত। তেওঁলোকৰ খুৰাকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে। তাৰপিছত আছে বিশ্ববিখ্যাত। পাবলা পিকাছ' এজন বিশ্ববিখ্যাত চিত্ৰশিল্প। তাৰপিছত আছে আমাৰ কি আদান প্ৰদান। মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি। তাৰপিছতো কি দিয়া আছে, চিন্তা ভাৱনা। বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱা মংগল। এতিয়া আছে আমাৰ কুৱেশ্যন নম্বৰ 13, এন ফ্ৰাংকৰ ডায়েৰীখনে বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰো কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব। তুমিও এন ফ্ৰাংকৰ দৰে তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পিছদিনা কি কৰিবা সেই ডায়েৰীতে লিপিবদ্ধ কৰি ৰাখিবা। এইটো তোমালোকে নিজে কৰিবা, এটা তোমালোকৰ পৰীক্ষাৰ কাৰণে এটা ইম্পৰ্টেণ্ট নহয়। এতিয়া তোমালোকে 14 নম্বৰ, দলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা। ইয়াত কি কৈছে চোৱা তোমালোকে ক নম্বৰত, কোনো কামত বা পঢ়া শুনাৰ ক্ষেত্ৰত বন্ধু বান্ধৱীক সহায় কৰি। উত্তৰত কি হ'ব, এই বিষয়ে তোমালোকে নিজে চেষ্টা কৰা। এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, তোমালোকে এইটো নিজে কৰিবা। খ নম্বৰ কি দিছে, পেলনীয়া বস্তুৰে কামত অহাকৈ কোনো বস্তু সাজি আৰু তাক ব্যৱহাৰ কৰি। তোমালোকে এইটো নিজে কৰিবা, এইবিলাক তোমালোকৰ এক্সামৰ কাৰণে
বেছি এটা ইম্পৰ্টেণ্ট নহয় বুলি ক'ব পাৰা তোমালোকে, এইবিলাক নাহে একজামত। কিন্তু 15 নম্বৰটো এবাৰ চাই লোৱা তোমালোকে। এন ফ্ৰাংকৰ ডায়েৰী পাঠত মন আটক শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। তেনেকুৱা দি আছে কি আমাৰ এইবিলাক মন বুজা। মন পা মানে কি মন বুজা। হাতকাই মানুহৰ মন পোৱাটো বৰ কঠিন, বাক্য ৰচনা বনাব লাগে। তাৰপিছত হৈছে কি মন বান্ধা। মন বান্ধা মানে কি মন দমা। আমি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব। তাৰপিছতো কি আছে আমাৰ মন পুতি লাগা, মনোযোগ দি লাগা। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মন পুতি লাগিব লাগে। তাৰপিছত আছে মন মাৰা মানে নিৰানন্দ মানে দুখ ফিল কৰা। লোকৰ কথা শুনি মন মাৰি একো লাভ নাই। তাৰপিছত আছে কি মন কৰ ইচ্ছা কৰা। মন কৰা মানে ইচ্ছা কৰা। কামত মন কৰিলেহে কামত কৃতকাৰ্যতা লাভ কৰিব পাৰি। তাৰপিছত হৈছে কি আমাৰ আটক কৰ মানে আবদ্ধ কৰ। চোৰটোক ৰাইজে মিলি আটক কৰি থৈছিল। তাৰপিছত হৈছে কি আমাৰ আটক ধুনীয়া, অসাধাৰণ ৰূপে ধুনীয়া। নিৰ্মলাই ঘৰটো আটক ধুনীয়াকৈ সজাই ৰাখিছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ, সামৰণি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা আৰু ক্লাছ 9ৰ কাৰণে তোমালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। মই ক্লাছ 9ৰ বহুতখিনি মানে ক'ব গ'লে গোটেইখিনি ছাবজেক্টৰে একেবাৰে ধুনীয়াকৈ ভিডিঅ' বনাই লৈ আহিছোঁ। দিয়ে আছে অলৰেডি মোৰ এই চেনেলত। তোমালোকে 9ত উঠিয়ে বস্তুখিনি চাব পাৰিবা। চ' তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তোমালোকৰ বহুত হেল্প হ'ব। থেংক ইউ ছাত্ৰ ছাত্ৰীসকল, ভালকৈ পঢ়া আৰু ডাঙৰ মানুহ হোৱা। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ।